ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ ক্লাছ 5ৰ ইতিহাসৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নটো আহিছিল যে 1 মাৰ্কৰ স্বৰ্গদেউৰ শব্দৰ অৰ্থ কি? খ নম্বৰত আহোমসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিছিল? তাৰ পিছত আছিল গ নম্বৰ লাকনি কি? প্ৰতাপ সিংহই মোমাই তামুলীক কি পদবী দিছিল? আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমসকলৰ মহামন্ত্ৰী কোন আছিল? তাৰপিছত আহিছে জয়মতী কৌৰীৰ দেউতাকৰ নাম কি আছিল? ৰুদ্ৰসিংহৰ সৰুকালৰ নাম কি আছিল? মাতৃৰ নামেৰে ৰুদ্ৰসিংহই খুন্দা পুখুৰীটোৰ নাম কি আছিল? তাৰপিছত 2 নম্বৰ প্ৰশ্নত 2 মাৰ্কৰ চহুংমহুঙক কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয়? 3 নম্বৰ মৰিয়াসকল কোন? তাৰপিছত 4 নম্বৰ প্ৰশ্নত আহিছিল মোমাই তামুলী বৰবৰুৱাই মানুহ আৰু তিৰোতাৰ বাবে কেনেদৰে কামৰ ভাগ কৰি দিছিল? 5 নম্বৰত দিছে পছা প্ৰথা প্ৰৱৰ্তনৰ মূল কাৰণ কি? তাৰপিছত 6 নম্বৰ জয়মতীৰ পুত্ৰদ্বয়ৰ নাম কি কি আছিল? তাৰপিছত 7 নম্বৰত আছে গদাপানী নগা পাহাৰলৈ কিয় গৈছিল? এইটো 2 মাৰ্ক এইবিলাকৰ। তাৰপিছত 8 নম্বৰ প্ৰশ্নত প্ৰতাপ সিংহক আন কি নামেৰে জনা গৈছিল? 3 মাৰ্ক। 9 নম্বৰ প্ৰশ্নত প্ৰতাপ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ হোৱা 3টা আলিবাটৰ নাম লিখা, ইয়াত আছিল 3 মাৰ্ক। তাৰপিছত 10 নম্বৰ প্ৰশ্নত প্ৰতাপ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ হোৱা 3টা গড়ৰ নাম লিখা, এইটোত আছে 3 মাৰ্ক। 11 নম্বৰ প্ৰশ্নত পাহাৰীয়া জাতিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ প্ৰতাপ সিংহই সৃষ্টি কৰা 3টা পদবীৰ নাম লিখা, 3 মাৰ্ক। 12 নম্বৰত খালী ঠাই পূৰ কৰা। ক নম্বৰ দেশ বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ। খ নম্বৰ চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল? তাৰপিছত গ নম্বৰ 1669 খ্ৰীষ্টাব্দত দেশ যুদ্ধ হৈছিল। 13 নম্বৰ প্ৰশ্নত কৈছে বিনা যুদ্ধে 1 আঙুল মাটিও বঙালক এৰি নেদেও, এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? 14 নম্বৰ অসমীয়া ভাষা সাহিত্য আৰু কলা সংস্কৃতিলৈ ৰুদ্ৰসিংহৰ অৱদানৰ বিষয়ে লিখা। 5 নম্বৰ চুমুটুকা লিখা। ক নম্বৰ মূলা গাভৰু। খ নম্বৰ ৰিক্ষৱান উৎসৱ। এটা আছিল 6 মাৰ্ক। এইকেইটা আছিল ক্লাছ 5ৰ ইতিহাসৰ প্ৰশ্নসমূহ।